বিৰাট ডাঙৰ ভূখণ্ড চিগৌলি চণ্ডীহেঁতে ভাৰতবৰ্ষত সোমালে। ভাৰতবৰ্ষত উত্তৰাখণ্ড সোমালে, হিমাচল সোমালে, আৰু আজিৰ বৰ্তমানত দেহৰাদুন আদি কৰি গোটেইখিনি ভাৰতবৰ্ষ অন্তৰ্ভুক্ত হ'ল। যেতিয়া ভূখণ্ড এটা ব্ৰিটিছৰ সময়ত ভাৰতবৰ্ষ অন্তৰ্ভুক্ত হ'ল, তেতিয়া গোৰ্খা জাতি স্বতঃস্ফূৰ্তভাৱে ভাৰতবৰ্ষৰ অন্তৰ্ভুক্ত হ'ল। 200 বছৰ ইতিহাস আছে এই জাতিটোৱে গোৰ্খা হিচাপে যে জাতিটোৱে ভাৰতবৰ্ষত কি বলিদান কৰি আহিছে মোক ক'ব লগা নাই। এই জাতিটোৰ যথেষ্ট বলিদান আছে ইয়াত। আৰু এই যেতিয়া ভাৰত স্বাধীন হ'ল, স্বাধীন হোৱাৰ পিছত ভাষাৰ ভিত্তিত ষ্টেটবিলাক হোৱা আৰম্ভ হ'ল, আপোনালোকে গম পায়। আৰু তেতিয়া ভাৰতবৰ্ষত তৃতীয় দিনত 45 লাখ গোৰ্খাসকল সীমা হেঁতি ভাৰতবৰ্ষ অন্তৰ্ভুক্ত হৈছিলে, যি আজি হৈ 1.5 কোটি মানুহ আমি ভাৰতবৰ্ষত আছোঁ। আজি দাৰ্জিলিং, ছিকিম, হিমাচল, গড়ৱাল, উত্তৰাখণ্ড এই গোটেই অঞ্চলটো বৃহৎ গোৰ্খাসকলৰ বসবাস আছিলে, খচ গোৰ্খাসকল বহিছিলে। আৰু পিছলৈ গৈ আপোনালোকে গম পায় যে নেপাল বিভাজন হৈ নেপালে এটা ৰাষ্ট্ৰ এটা পালে, ব্ৰিটিছে তেওঁলোক ৰাষ্ট্ৰ এটা দিলে। কিন্তু অখণ্ড ভাৰত যদি চায় তেতিয়া গোৰ্খাসকল এই ভূমিত নৰকাসুৰৰ সময়ৰ পৰা আছে। আৰু পিছত এটা কি হ'ল, দেৱানাগৰী লিপিৰ ওপৰত আমি 1956 পৰা ভাষা আন্দোলন আৰম্ভ হৈছে আমাৰ। কাৰণ আপোনালোকে গম পায় যে গোটেই ছিকিমৰ চৰকাৰী ভাষাটো নেপালী আছে, দাৰ্জিলিঙৰ নেপালী আছে, হিমাচলৰ আপোনাৰ নেপালী ভাষা আছে। কিন্তু ভাৰতবৰ্ষৰ মানুহে ক'ৰবাত নহয় কিবাত ভাবিলে যে ভাৰতবৰ্ষত আমাৰ সহকীয়া এটা দেৱানাগৰী লিপি ভাষা থকাৰ পিছতো আমি কিন্তু ক'ৰবাত নহয় কিবা ভাষাৰ ভিত্তিত আমি বিতাড়িত হৈছোঁ। আমি মূল খুঁটিৰ ভাৰতীয়ৰ লগত আমি কিবা নাই কিবা আমাৰ অংশীদাৰ নাই, যাৰ কাৰণে 1905 চনত তেতিয়া দিনত গোৰ্খা লেণ্ড লাগে বুলি মুভমেণ্ট হৈছিল, আপোনালোকে ভালকৈ জানে। সেই মুভমেণ্ট আজিও চলি আছে। সদায় এটা আমাক ৰাষ্ট্ৰীয়তা হিচাপে আমাক সদায় নেপাল বুলি কৈ দিয়া যায়। কিন্তু আপোনালোকে এটা চিন্তা কৰক, সেইদিনাখন জন্ম হোৱা আমাৰ বিষ্ণুৰাভা আছিলে বাংলাদেশত, সীমা হৈ আজি বাংলাদেশ বেলেগ দেশ হৈ গ'ল, ৰাষ্ট্ৰীয়তা কিন্তু আমি ভাৰতীয় হিচাপে আমি বেলেগ হ'লোঁ। কিন্তু নেপালী গোৰ্খাসকলৰ সদায় এটা আমাৰ চিহ্ন লাগি থাকিলে কি আমাৰ নেপালী টেগটো লাগি থাকে। আৰু এই সংগ্ৰামটো দীঘলীয়া সংগ্ৰাম, বহুত দীঘলীয়া সংগ্ৰাম। এই সংগ্ৰামত ভাৰতবৰ্ষত থকা সকলো জাতি জনগোষ্ঠীয়ে সহায় কৰিছে যে দেৱানাগৰী লিপিত এটা সহকীয়া জাতি, যিটো জাতিৰ ইমান সহকীয়া ভাষা এটা, সেই ভাষাটো স্বীকৃতি দিব লাগে। কিন্তু ভাৰতবৰ্ষই বহুত দেৰি কৰি পিছত 1992 চনত 20 আগষ্ট দিনাখন ভাৰতৰ সংসদৰ পৰা এইটো যেতিয়া পালোঁ, এই পোৱাৰ লগে লগে ভাৰতত থকা সকলো গোৰ্খা প্ৰজন্মই গোৰ্খা জাতিয়ে এই ভাষাটো এটা স্বীকৃতি ভাষা বুলি আমি গণ্য কৰিলোঁ। আৰু সেই 1992 চনৰ পৰা 20 আগষ্টৰ দিনটো আমি সদায় ভাষা মান্যতা দিৱস বুলি আমি কৰোঁ। ভাষা আমাৰ আছিল কিন্তু মান্যতা হোৱা নাছিল। যেনেকৈ আপোনালোকে গম পায় যে অসমীয়া ভাষাৰ কাৰণে কেনেকুৱা সংগ্ৰাম কৰিছে মানুহে, আপোনালোকে গম পায়। আজি অসমীয়া ভাষা সংগ্ৰাম কৰি মৰি যোৱা আমাৰ গোৰ্খা মানুহ আছে, অসম আন্দোলনৰ কাৰণে মৰি যোৱা গোৰ্খা মানুহখিনি আছে, এইটো ইতিহাসত আছে। আৰু গোৰ্খা জাতি সেই সময়ত সকলো ভাৰতবৰ্ষত ডাঙৰ আন্দোলন আমি গঢ়ি তুলিলোঁ। আৰু তেতিয়া 1991 চনত যেতিয়া আমি কলেজত কমাৰ্চ কলেজত আছোঁ, আমি নিজেই তেতিয়া আমি লাষ্ট ধৰ্ণাও কৰিছিলোঁ। সেইটো চাগে গভৰ্ণমেণ্ট আছিলে, আমি ধৰ্ণা কৰিছোঁ যে আমাৰ ভাষাখিনিৰ ওপৰত আমাক টিচাৰ দিব লাগে। আপোনালোকে গম পায়, ইতিহাস চালে গম পাব। তেতিয়া এই চৰকাৰে, কংগ্ৰেছ চৰকাৰে তেতিয়া 100টা টিচাৰ পোষ্ট ইয়াত ওলাইছিলে। আৰু পিছলৈকে নেপালী থাৰ্ড লেংগুৱেজ হিচাপে আমি স্বীকৃতি পাইছিলোঁ। কিন্তু আজি দুখ লাগিছে যে আজি আমি কিন্তু MA বা BA কৰিব লগা হ'লে আকৌ আমি তিৰুৱনন্তপুৰমলৈ যাব লাগে বা কলিকতা যাব লাগে। এটা আমাৰ আইডল আছিল গুৱাহাটী ইউনিভাৰ্চিটিত, সেই আইডলৰ এতিয়া ভালকৈ নচলে। আমি বিচাৰিছোঁ যে আমি মিডিয়াম নালাগে। আপোনালোকে গম পায় যে আমি ইতিমধ্যেই আমি মানে নেপালী মিডিয়াম বাদ দিছোঁ, আমি অসমীয়াই আছোঁ। কিন্তু এটা ভাষা আমাক লাগে, যাতে আমি এটা ৰাইট টু এডুকেশ্যন আণ্ডাৰত আমাৰ গোৰ্খা প্ৰজন্মই য'ত 15% গোৰ্খা বসতি আছে, সেই স্কুলবিলাকত যাতে আমি এটা আমাৰ নেপালী ভাষা থাৰ্ড লেংগুৱেজ পাব পাৰোঁ। আপোনালোকে গম পায় 3-4টা আমাৰ গোৰ্খা স্কুল আছিলে, স্কুলবিলাক আমি মিডিয়াম বিচৰা নাই। আজি এতিয়া মিডিয়াম নালাগে, আমি কিন্তু এটা ভাষা পাইছোঁ, এটা ভাষা আমাক থাৰ্ড লেংগুৱেজ লাগে। আৰু গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ত এই ভাষাৰ এটা বিভাগ হ'ব লাগে। আৰু চৰকাৰে যিকোনো পৰিকাৰে বহু সংগঠনে লিখি আছে যে এই ভাষাটো জীয়াই থকাৰ কাৰণে এই ভাষা প্ৰেমী যিখিনি আজি অসমত 30 লাখ গোৰ্খা আছে, এই গোৰ্খাসকলে যদিও তেওঁলোকে অসমীয়া ভাষা লৈছে, এই সুকীয়া ভাষাটোক চৰকাৰে আগত 100টা পোষ্ট যিটো ক্ৰিয়েট কৰি কিনে পিছলৈকে তেওঁক চিট কৰিলে। আমি আজি আপোনালোকৰ জৰিয়তে, সকলো মিডিয়া বন্ধুৰ জৰিয়তে এটা জাতি, যিটো জাতিয়ে সকলো অসমীয়া জাতীয় জীৱনৰ লগত আমি যি ধৰণে ওতঃ জড়িত, আমাৰ এই সুকীয়া ভাষা ৰক্ষা কৰাৰ কাৰণে চৰকাৰে যাতে অলপ পদক্ষেপ লয়। আৰু শিক্ষা জগতত আমাৰ এটা ছাবজেক্ট দিছে, টিচাৰে নাই।
প্ৰব্লেমটো সেইটো হৈছে এতিয়া আমি যদি ইয়াত PhD কৰিব লগা হ'লে আমি যাব লাগিব নেপালৰ পশুপতি মহাবিদ্যালয়ত যাব লাগিব কিমান দুখৰ কথা আজি এই চৰকাৰ থকা সময়ত আৰু এটা সময়ত কংগ্ৰেছ চৰকাৰ হেৰি কৰিলে ডিব্ৰুগড় ইউনিভাৰ্চিটি এটা কৰিলে কিন্তু পিছলৈ আপোনাৰ যেতিয়া মিডিয়ামটো বাদ দিয়া হ'ল তেতিয়া আইডলটো তেওঁলোকে নিষ্ক্ৰিয় কৰি পেলালে আমি আশা ৰাখিছোঁ নিশ্চয় এই চৰকাৰে আমাৰ এই ভাষাখিনিক যাতে তেওঁলোকে হেৰি কৰি ইয়াক এটা সুব্যৱস্থা হিচাপে দুইখন ইউনিভাৰ্চিটিত যাতে এটা ডিপাৰ্টমেণ্ট খুলি দিয়ে আমি আশা ৰাখিছোঁ আৰু আপোনালোক সকলোকে এই যে এটা আমি ভাষিক অসমীয়া হ'লেও যে আজি আমাৰ নেপালী ভাষাৰ দিনাখন আপোনালোক সকলোৱে যে আহিছে মিডিয়া বন্ধুসকল সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ।